ৰাইজিং নৰ্থ ইষ্ট আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কাহিলীপাৰাৰ কল্যাণী নগৰত সংঘটিত হৈছে এক ভয়ংকৰ চাঞ্চল্যকৰ ঘটনা। দুই প্ৰেমিক প্ৰেমিকাই লিভ ইন ৰিলেশ্যনশ্বিপত আছিল আৰু তাৰ পাছতে প্ৰেমিক প্ৰেমিকাই চৰম সিদ্ধান্ত বাছি লোৱা পৰিলক্ষিত হৈছে। অৰ্থাৎ প্ৰেমিক নৱজ্যোতি তালুকদাৰ আৰু প্ৰেমিকা সুস্মিতা দাস নামৰ যি দুগৰাকী প্ৰেমিক প্ৰেমিকাৰ মাজত জানিব পৰা অনুসৰি বহুদিনৰে পৰা কাজিয়াৰ সূত্ৰপাত হৈ আছিল আৰু তাৰ পাছতে প্ৰেমিক নৱজ্যোতি তালুকদাৰে চিপ লৈ চৰম পন্থা বাছি লোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পাছতে প্ৰেমিকা সুস্মিতা দাসে নিজৰেই হাত কাটি চৰম পন্থা বাছি লোৱাৰ চেষ্টা কৰোঁতেই অৱশেষত তেওঁক ততাতৈয়াকৈ হায়াত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আৰু এই ঘটনাই সমগ্ৰ অঞ্চলত এক চাঞ্চল্যময় পৰিৱেশৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত সবিস্তাৰে জনাই গৈছো। লিভ ইন ৰিলেশ্যনশ্বিপত থকাৰ পাছত চৰম সিদ্ধান্ত প্ৰেমিক প্ৰেমিকাৰ। মহানগৰীৰ ভাড়াঘৰত প্ৰেমিক প্ৰেমিকাৰ চৰম পন্থা। প্ৰেমিকাৰ সন্মুখতে নিজৰ জীৱন শেষ কৰিলে প্ৰেমিকে, তাৰ পাছত আত্মহত্যাৰ দৰে অপচেষ্টা কৰিলে প্ৰেমিকায়ো। আৰু এই মুহূৰ্তত সেই খবৰ আমি জনাই গৈছো। মহানগৰীত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মহানগৰীৰ কাহিলীপাৰাৰ কল্যাণী নগৰত এই ঘটনা সংঘটিত হৈছে। ভাড়াঘৰত লিভ ইন ৰিলেশ্যনশ্বিপত থকা প্ৰেমিক প্ৰেমিকাই চৰম পন্থা বাছি লোৱা পৰিলক্ষিত হৈছে আৰু প্ৰেমিকৰ সন্মুখতে নিজৰ জীৱন শেষ কৰিছে প্ৰেমিকে। প্ৰেমিক নৱজ্যোতি তালুকদাৰে এক প্ৰকাৰ চৰম পন্থা বাছি লোৱা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ তাৰ পাছতে প্ৰেমিকায়ো আত্মহননৰ চেষ্টা চলোৱা বুলি জানিব পৰা গৈছিলে আৰু প্ৰেমিকা সুস্মিতা দাসক সংকটজনক অৱস্থাত ইতিমধ্যে মহানগৰীৰ লালগণস্থিত হায়াত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। এই মুহূৰ্তত আমি তেওঁলোকৰ ফটো আমাৰ হাতত আহি পৰিছে। আমি এই মুহূৰ্তত দেখুৱাইছো দৰ্শকক। জানিব পৰা অনুসৰি দুয়োজনৰ মাজতে দীৰ্ঘদিনৰে পৰা আছিল প্ৰেমৰ সম্পৰ্ক আৰু সম্পৰ্কত সংঘাত মিলিছিল, সম্পৰ্কত হয়তো ফাট মিলিছিল আৰু তেওঁলোকৰ কাজিয়াৰ সৃষ্টি হৈছিল দুয়োৰে মাজত তেনেকুৱাকৈ জানিব পৰা গৈছে আৰু এই ধৰণে সন্দেহ কৰা হৈছে। আৰক্ষীক খবৰ দি নিজৰ হাত কাটি আত্মহননৰ চেষ্টা চলোৱা প্ৰেমিকা সুস্মিতা দাসক অৱশেষত মহানগৰীৰ লালগণস্থিত হায়াত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আৰু ঘটনাস্থলীত উপস্থিত হৈ সুস্মিতা দাসক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। আৰু দীৰ্ঘদিনৰে পৰা দুয়োৰে মাজত যিহেতুকে কাজিয়াৰ সূত্ৰপাত হৈ থকা বুলি জানিব পৰা গৈছে আৰু এই কথা যুৱতীগৰাকীয়ে স্বীকাৰ কৰিছে। আৰু ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে নৱজ্যোতি তালুকদাৰৰ নিথৰ দেহ ফৰেনচিকলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। আৰু এই মুহূৰ্তত আমি সেই খবৰ আপোনালোকক জনাই গৈছে যে লিভ ইন ৰিলেশ্যনশ্বিপত থকাৰ বাবে কি ভয়ংকৰ ঘটনা এটা সংঘটিত হ'ল মহানগৰীত। আৰু লিভ ইন ৰিলেশ্যনশ্বিপত থকাৰ পাছত প্ৰেমিক প্ৰেমিকাই এই চৰম সিদ্ধান্ত বাছি লৈছে আৰু মহানগৰীৰ ভাড়াঘৰত প্ৰেমিক প্ৰেমিকাই এনেকৈ চৰম সিদ্ধান্ত বাছি লৈছে আৰু প্ৰেমিক অৰ্থাৎ নৱজ্যোতি তালুকদাৰে প্ৰেমিকাৰ সন্মুখতে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পাছতে প্ৰেমিকা যিগৰাকী প্ৰেমিকা সুস্মিতা দাস এই মুহূৰ্তত দেখুৱাইছো। সুস্মিতা দাসেও নিজৰ প্ৰাণৰ কথা কোনো ধৰণৰ চিন্তা নকৰি, প্ৰাণৰ মায়া চিন্তা নকৰি তেওঁ আত্মহত্যাৰ দৰে অপচেষ্টা চলাইছিলে আৰু তাৰ পাছতে তেওঁকো যিহেতুকে ততাতৈয়াকৈ হায়াত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। আৰু এই মুহূৰ্তত আমাৰ হাতত যিহেতুকে স্থানীয় লোকৰ সাহায্য আছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ। তেওঁলোকে যেতিয়া আহিছে আমিতো মেৰেজ চাৰ্টিফিকেট ল'ব লাগে বুলি আজিলৈকে আমি এইটো বহুতেই নাজানে। এইটো প্ৰচলন হোৱা নাই সাধাৰণতে যে মেৰেজ চাৰ্টিফিকেটো দেখাব লাগে, আমি পেন কাৰ্ড আধাৰ কাৰ্ড দি ল'ব লাগে। তেওঁলোকে কৈছে আমি বিবাহিত, ল'ৰাটোৰ বয়স কম আছিল, 28 বছৰ 30 বছৰ এনেকুৱা আমাৰ বিয়া হৈছে। গতিকে তেনেকৈ কৈ দুয়োজনে সুন্দৰ, এজনে তেতিয়া ৰেডিঅ' চেণ্টাৰত কাম কৰি আছে। তাৰপিছত তেওঁলোকে নিউজ লাইফ ND24 আহিলে তাই আৰু মানুহজন LICত কাম কৰে। গতিকে শিক্ষিত মানুহ, ভাল চাকৰি কৰে, আমাক ঘৰ বিচাৰি আছে। লগত তাইৰ ভনীয়েকজনীও থাকিব বুলি ক'লে, তাই ইয়াতে মেডিকেল পঢ়ি আছে। গতিকে আমি ঘৰটো ভাড়া দিছোঁ, ইমানেই কথা। আৰু এই এবছৰৰ ভিতৰত আজিকালি ছোৱালী গোটেইখিনি কম সেন্দুৰ লৈছে, ফুট লৈছে, পূৰণ আছে। এইটো মডাৰ্ণ যুগ হৈছে, তাৰ ওপৰত কোনো প্ৰুফ নহয়। আৰু ছোৱালীজনীয়ে মাক দেউতাক আহি ইয়াত 3-4 দিন থাকি যায়, ল'ৰাটোৰ মাক দেউতাক আহি ইয়াতে থাকি যায়। ল'ৰাটোৰ দেউতাকো দেখিছোঁ নে সন্দেহ, কিন্তু মাক আহি থাকি যায়।
তাৰোপৰি ছোৱালীজনীৰ ভাইক হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিও ইয়াতে 4 দিনমান আহি থাকি গ'ল মই মাকৰ লগত কথা পাতিছোঁ দেউতাকৰ লগত কথা পাতিছোঁ গতিকে আপোনালোকে ভাবক তেনেকুৱা স্থলত আমি লিভিং ৰিলেশ্যনশ্বিপত আছে বুলি আমি কেনেকৈ জানিম তাৰোপৰি হ'ল যদি তেওঁলোকে মোক ক্লিয়াৰলি ক'লে হয় যেটো কথাটো কোৱা নাই মানে আপোনালোকক বিবাহিত বুলি জনাইছে বিবাহিত বুলি জনাইছে এবছৰ আমি এনেকৈ আছে তথাপি মই নকওঁ কিছুমান আজিকালি বহুত ৰিলেশ্যনশ্বিপত থাকে থাকিও ভালকে আছে তেনেকৈ চলি গৈছে কিন্তু আমাৰ এটা দুৰ্ভাগ্য এটা ঘটনা ঘটিল কিন্তু তেওঁলোকে অজ্ঞাত হয় তেওঁলোক আমাৰ বিবাহিত বুলি কৈছে ধুনীয়াকৈ আমাৰ লগত যুৱকজনৰ ঘৰ ক'ত আছে তেওঁ টিহু নলবাৰীৰ টিহু সেইখিনিতে যুৱতীগৰাকী নলবাৰী যুৱতীগৰাকী আৰু মই যুৱকজনৰ মাকৰ লগত কথা পাতিছোঁ তেওঁলোকে ঘৰৰ পৰা পিঠা পনা বনাই আমাক এতিয়া দালি বেৰাইজে ক'ব আমি তেনেকুৱা দুইখন ঘৰৰে ভাল সম্পৰ্ক আছে পিঠা পনা বনাই মোৰ কাৰণে দি পঠিয়াই কালি কোনে ল'ৰাটোৰ ফেমিলিৰ মানুহে ইয়াত আহি গাড়ীটো কৈ দিছে যে 3 দিন আগতে বাইদেউ আপোনালোকৰ কিমান প্ৰশংসা কৰিছে আমি অকল হাজবেণ্ডত আমি কথাটো অকলে ওপৰত আৰু কিমান নাথাকে কৈছে কিমান কথা কৈছে আপোনালোকৰ কথা কেনেকুৱা কৰে কি কয় ল'ৰাটোৰ মাকহঁতে পিঠা পনা বনাই মোৰ কাৰণে যেতিয়া আহে দি পঠায় ঘৰৰ শাক পাচলি হ'ল দি পঠায় আপুনি ভাবক তাৰপিছত আমি কি ভাবিম সেই ঘৰ মানুহ কেনেকৈ আছে ভিতৰত কি হৈ যায় ভিতৰত উৎখাতি লাগে আমিতো লাগিব আৰু ছোৱালীজনীক ৰাতিপুৱা 6টা বজাত তাই থ'ব যায় স্কুটি দি ল'ৰাটোৱে ৰাতিপুৱাই আমি তেওঁলোকৰ এটা চাবি দিছোঁ আমি যেতিয়া অলপ দেৰি কথা আমাৰ বেলেগ চাবি আছে আহি আকৌ থৈ দিয়ে ছোৱালীজনীক তাৰপিছতে আকৌ ল'ৰাজনৰ আকৌ ৰাতিতে 12টালৈ ডিউটি থাকিলে সদায় 10:30 আমি তলা মাৰোঁ তাৰপিছত তেওঁলোকে নিজে তলাটো খুলি ল'ৰাটোৱে ছোৱালীজনীক আনিবলৈ যায় আনি পেলাই তাৰপৰা লৈ আহে তাইক গাড়ীত আহিব নিদিয়ে কিন্তু আমিতো ভাবিব নোৱাৰো কিবা ভিতৰত যে কিবা কালি কিমান সময় ঘটনা কাজিয়া মাৰপিট দেখা পাইছিল নেকি বাইদেউ কেতিয়াবা কিয় নাই আপোনালোকে জানিব পাৰে তাকে ওলাই অহা নালাগে মোৰ সেইটো কথাত এঘৰ ভাড়াতে আছে অকলে আছে তেওঁ কৈছে তেওঁ কালি আছিলে গোটেই মানুহে তেওঁহে আছে তেওঁ আমাক কৰিছে ল'ৰা ছোৱালী কৰিছে তেওঁ কৈছে আমি আজিলৈকে সিহঁতৰ ঘৰত উচ্চস্তৰে কিবা কাজিয়া লাগিছে ইয়াৰ পৰা আমি একো শুনা নাই এই পাৰ্টৰ মানুহ ঘৰে কৈছে আমিতো ওপৰত থাকো আমিতো এনেও নুশুনো নহয় জানো ছোৱালীজনীয়ে কৈছে যে এটা কোঠাত তাইক বন্দী কৰি তাৰপিছত কৈছে আপোনালোকৰ তাতে 2টা কোঠা নেকি মানে এটা ড্ৰয়িং ডাইনিং আৰু 2টা বেডৰুম এটা ডাঙৰ তাই ভনীয়েকজনী আছিল নহয় ইয়াতে সেই ভনীয়েকজনী এটা ৰুমত থাকে হয়তো আমি ভাবিছো আৰু ভিতৰত আমি কালি ভনীয়েক আছিলে কালি ভনীয়েকজনী নাছিলে ভনীয়েকজনী ঘৰত কালি অহা কথা কিবা বন্ধ আছিল নেকি সেইকাৰণে আহিব নোৱাৰিলে তাই পৰহিলৈ চলাই দিনা গৈছে ইয়াত ছোৱালীজনী ল'ৰাটো অনলি চাইল্ড নহয় ছোৱালীজনীক ৰাতিপুৱা গৈছেতো থবলৈ যোৱা এখেতে দেখিছে মোৰ নিশ্চয় দেখিছে তাৰপিছতে তাই দুপৰীয়া ডিউটিৰ পৰা আহিলে আহি ল'ৰাটো ওলাইছে স্কুটিটো ওলাইছে ইবাৰ চাই নাথাকোঁ সি 8টা বজাত আহি সোমাইছে বোলে মোক ছোৱালীজনীয়ে কৈছে যে 8টাত সোমাইছে সি অলপ কিবা ড্ৰিংকছ কৰিছে বুলি সেইটো গম নাপায় তাই কৈছে অলপমান আজি সি মোক বেলেগকৈ কথাটো কৈছে বেগটো থওঁ বুলি কৈছে তাৰপিছত ভাত বনোৱা নাই নেকি বুলি সুধিছে তেতিয়া তাই সি কৈছে বোলে নাই বনোৱা তেতিয়া সি কৈছে যে ঠিক আছে মই ভাত বনাম তাই কৈছে যে মই তাই এইখিনি ছোৱালীৰ কথা দেই মই কৈ দিম পিছত ভালকৈ আপোনাক তাই কৈছে যে ঠিক আছে মই গডৰেজটো ঠিক কৰোঁ ইতিমধ্যে আমি ভোকা ভুকি কিবা শুনিছোঁ ধম ধমকৈ দৰ্জাত মাৰা আমি মানে গজাল চজাল মৰা বুলি ভাবিছোঁ একেবাৰে ক'লে কি হৈ পৰিছে কিবা গজাল মাৰিছে নেকি তেওঁলোকে বাদ দিয়া আৰু ভাড়া ঘৰত যি হৈছে যাব নালাগে তেনেকৈ যোৱাৰ পিছত অলপ পিছত ছোৱালীজনীয়ে আমাক ফোন কৰিছে যে আংকেল এনেকৈ আমি আহিলোঁ ফোন কৰোঁতে আহিলোঁ তলত মোক লগ কৰি থৈ দিছেহি আমি এই পিছফালেদি গ'লে এখন বেলকনিত তাইৰ দুৱাৰখনত তাই লগ হৈ আছে আৰু ল'ৰাজন এই ডাইৰেক্ট বেডৰুমেদি কেনেকৈ চোফাবোৰ আপোনালোকে ধৰিব পাৰিছিল নেকি নাই একো ধৰিব পৰা নাই তাইতো সুন্দৰ ডিউটিত যায় ডিউটিত আহে কোনো একো নাই তাৰমানে মই ছোৱালীজনী উশৃংখল চলাব মই একো নকওঁ নৰ্মেলি সকলোতে মিলি থাকে আৰু আপোনালোকৰ কেম্পাছটো আমাৰ কেম্পাছত কোনো নাই আমি এইঘৰ ভাড়াতীয়া আৰু সেইটো ঘৰটো মিলি থাকিব তেনেকুৱা নাই আমি ইমান তাৰপিছত মানে কথা যে পাতি থাকিম সেনেকুৱা নহয় আৰু ভাত খাব মাতিছোঁ মোৰ এটা পাৰ্টৰ লেডিগৰাকী প্ৰেগনেণ্ট গতিকে মই এটাক মাতিম নে 2টা পৰিয়ালক ভাত খাব মাতিছোঁ মই ভাত খাইছে তাই ধুনীয়াকৈ হেল্প কৰি তেনেকুৱা ধৰণৰ কথা সেইবিলাকতো গ'ল বাৰু তাই যেতিয়া মোক কৈছে এনেকৈ লগ কৰি দিছে মই এতিয়া কি কৰোঁ তাই কান্দিছে মেলিছে আমি ফোন মাৰিছোঁ মানুহজনে ফোন নুঠাৰ পিছত আমি দুৱাৰ চোৱাৰ বহুত ঢকঢকাইছোঁ তাক খুলিবৰ কাৰণে গাড়ী পাৰিছোঁ আমি ভাবিছোঁ সেইখিনি খাই আছে হয়তো হঠাৎ ভাত বনাই নিচা লাগি যাব পাৰে গতিকে এনেকুৱা এটা ভাবিছোঁ ছোৱালীজনী ইতিমধ্যে পুলিচক খবৰ দিলোঁ মই ভাবিছিলোঁ পটককৈ পুলিচক খবৰ দিলে নে ই চাগে মই তাক কৈছোঁ ই চাগে ভাল হৈ উঠিব কাৰণ তোমাক যদি ভাত বনাব যাম বুলি কৈছা 8:30 9টা বজাত তাৰ হয়তো নিচা লাগিব পাৰে হয়তো ট্ৰাই কৰিছে হয়তো একেলগে বেলেগকৈ আহিছে কৈছোঁ হয়তো তোমাৰ তেনেকুৱা হ'ব চোৱা কিন্তু তাৰপিছত আমাৰ পুলিচক খবৰ দিছে সেইখিনি সময়ত আমি পিছফালে গৈ জখলা লৈ ভেণ্টিলেশ্যন দি চাবৰ কাৰণে গ'লোঁ মোৰ পিছফালৰ নিৰ্ভৰ বহুত হেল্প কৰিছে মানুহবোৰে বা ল'ৰাকেইটা
ল'ৰা ছোৱালী থাকে তাতে হোমষ্টেও আছে আহি জকাৰি দিছে ৰুমটোত কোনো নাই বুলি ক'লে আৰু ইতিমধ্যে কি হৈছে সি যে ভাত বনোৱা যোৱা বুলি কৈছিলে গোটেই ধোঁৱা ওলাই গৈছে মোৰ পাকঘৰ ধোঁৱা হৈ গৈছে আমি গোন্ধ পাইছো তাইও গোন্ধ পাইছে গেছ জ্বলি আছে তাই কৈছে যে বাইদেউ গোন্ধাইছে এতিয়া তাৰপিছত আমিও গোন্ধ পালোঁ আৰু ওপৰতো ধোঁৱা দেখিছোঁ লগে লগে আমি কৈছোঁ নাই দৰ্জা ভাঙিব লাগিব এইটো কথা নহয় কিন্তু আমাৰ লাগ ভাল ধৰা কি হ'ল দৰ্জা আহি আমাৰ পিছফালে ল'ৰাই একদম একেটা এবাৰ ভাঙিছে লাগে সেইটো নোৱাৰে ইমান মানুহ ইমান শক্তি নাই একদম 2-3 গুৰ গুৰ মৰাৰ পিছত দৰ্জাখন ভাঙিলে আৰু ইঞ্জিনবিলাক সেই সময়তে পুলিচ আহিও একদম বাৰাণ্ডাত প্ৰেজেণ্ট আহি পাইছে আমাৰ এইপিনে বিশেষ একো প্ৰব্লেম নহয় পুলিচে আহি পেলাই একেলগে সোমাইছে আমি কালি পুলিচক গোটেইবিলাক ভেৰিফিকেশ্যন দিছোঁ তেওঁলোকৰ গোটেইখিনি দিছোঁ যেতিয়া পুলিচ আহে মানে তেওঁ ঢুকাইছে পুলিচ তেওঁ যে সেই ভাত বনাম বুলি ক'লে হয়তো ভাত বনাই থাকিব তেতিয়া মনে মনে এই কামটো কৰিছে তেতিয়া নটা পাইছে নেকি বাইদেউ আনুমানিক নহয় 10টামান বাজিছে তাই ফোন কৰি আমিতো ভাত খাই উঠিছোঁ আমি খাই উঠাৰ পিছতহে এতিয়া বস্তু দেখিলে তাক চবেই মানে চব খাইছেতো চব মানুহ ওলাই আহিছে পুলিচেও মানে এইবোৰতো চুব নিদিয়ে মোৰ ওচৰত ভিতৰত ছোৱালীজনী আছে মই জানো সিটো ফালে ৰুমটো আছে লগে লগে মই ভাৱ কৰি ক'লো যে কোন বোলা ছোৱালীজনীক এটা আশ্বা দিওঁ তাইক কওঁ যে একো হোৱা নাই আছে চেঞ্চটো তুমি একো চিন্তা নকৰো ক'লোৱে ভাবি দিছোঁ আৰু এনেবিলাক তাইক সেই মুহূৰ্ততে তাইক গম পালে কাৰণ দৰ্জাখন খোলাটোতো শব্দ হৈছেতো চব মানুহ বুৰ বুৰ লগা হৈছে তাইক গম পাই খুব সময়ত তাই দুইখন হাতৰ নাক কাটি কাটি দিছে মই এখন বুলি ভাবিছিলোঁ তাৰপিছত মই গৈ পিছফালে যে ক'ব যাওঁ ভাগ্যখন দুৱাৰখন খোলা আছিলে গ্ৰিলৰ বাহিৰৰ পৰা দেখিছোঁ মই বাহিৰৰ পৰা দেখিছোঁ তাই ফ্লেট হৈ পৰি আছে আৰু হাতৰ পৰা ব্লাড গৈ একদম চাফা ভৰ্তি হৈ গৈছে লগে লগে পিছফালৰ ল'ৰা কৈছোঁ নহয় মই ভগৱান চোৰ হৈ অহা বুলি পিছফালৰ ডেকা ল'ৰা ছোৱালী এজনীও আহিছে তেওঁলোকৰ থকা ইমান সাহসী ছোৱালী তাইক মই কৈছোঁ দেই বহুত সাহসী ছোৱালী আৰু বহুত পুণ্য কাম কৰিছে তাই ভিতৰলৈ গৈ কাপোৰেদি বান্ধি মেলি মোৰ সৰু গাড়ীখন দিছোঁ লগে লগে চাবি এইখন গাড়ীত মই তাইক চাবি দিছোঁ মই ইমিডিয়েট ছোৱালীজনীক হস্পিটেলত লৈ যোৱা তেতিয়া কিন্তু মই বাঁহতখন হায়াতত লৈ মই হায়াতত নিব দিছোঁ কিয় হায়াতখন ওচৰ মেডিকেল গ'লেতো দূৰ হ'ব লগে লগে পুলিচ এজনকো গাড়ী যাব দিলে পুলিচৰ গাড়ীত উঠিলে ছোৱালীজনী আৰু ল'ৰা এনেকৈ ইহঁতেই গাড়ী চলাই নিছে তেখেতেতো গাড়ী নচলে তাৰপিছত গাড়ী চলাই ছোৱালীজনী হায়াতত লৈ গ'ল মোৰ চিন্তা লাগিছে গাড়ীতে কিবা এটাতো অঘটন হৈছে আৰু এটা কি অঘটন হয় তথাপি মই মানে মানৱীয়তাৰ ক্ষেত্ৰত মানে পঠিয়াইছোঁ তালৈ হস্পিটেলত তাৰপিছত কৈছে যে নাই ফোন কৰিছে ল'ৰাকেইটাক লৈ তাই ছোৱালী ঘৰত খবৰ দিছে নেকি বাইক এজনী থাকে ইয়াতে বোলে সেইটো নাজানো আমি আহা বুলি ক'লে তাৰপিছতে ছোৱালীজনীক ছেফ বুলি কৈছে তেতিয়া আমি অলপমান শান্তি পাইছোঁ আৰু নিমিত্তে ল'ৰাটোৰ মাক দেউতাকে আহিলে ল'ৰাটোক খবৰ দিছে মই মৰা